নমস্কাৰ প্ৰিয় দৰ্শক অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনালোঁ। 28 আগষ্টত লাগিবলৈ গৈ আছে আগষ্ট মাহৰ দ্বিতীয়টো গ্ৰহণ। ইতিমধ্যে সূৰ্যগ্ৰহণ পাৰ হৈ গৈছে আৰু 28 আগষ্টত চন্দ্ৰগ্ৰহণ লাগিব। এই গ্ৰহণৰ বহু ভাল আৰু বেয়া প্ৰভাৱ আপোনাৰ জীৱনত পোনপটীয়াকৈ পৰিব। এই সময়ছোৱাত সাৱধানে থকাটো খুবেই জৰুৰী। বিশেষকৈ 7টা কাম কোনো কাৰণতেই চন্দ্ৰগ্ৰহণ লাগি থকাৰ সময়ছোৱাত কৰিব নালাগে। দ্বিতীয়তে এনেকুৱা 5টা কাম আছে যি 5টা কাম গ্ৰহণ লগাৰ পিছত যদি আপুনি কৰিব পাৰে তেনেহ'লে আপোনাৰ ঘৰখনলৈ সুখ সমৃদ্ধি মান যশ সকলোবোৰ আহিব। লগতে এনেকুৱা 6টা ৰাশিৰ বিষয়ে আলোচনা কৰিম যি 6টা ৰাশিৰ ওপৰত চন্দ্ৰমাৰ কৃপা পোনপটীয়াকৈ পৰিব, যাৰ পৰিপ্ৰেক্ষিতত এই 6টা ৰাশিৰ জাতক জাতিকাসকলে নিজৰ জীৱনত ডাঙৰ ডাঙৰ পৰিৱৰ্তন দেখিবলৈ পাব। গতিকে বহুতেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, অকণো স্কিপ নকৰাকৈ। লগতে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গ্ৰহণৰ দিনা যিখিনি কাম কৰিব নালাগে, অৰ্থাৎ যি 7টা কাম কৰিব নালাগে বুলি আগতে কোৱা হৈছে, সেই 7টা কামৰ ভিতৰৰ প্ৰথম আৰু গুৰুত্বপূৰ্ণ কামটো হৈছে সেইদিনাখন আপুনি কেতিয়াও কাৰোৰ লগত কাজিয়াত লিপ্ত নহ'ব, খং নকৰিব বা কোনোবাই অন্তৰত আঘাত পোৱা কাম নকৰিব বা কথা নক'ব। কাৰণ গ্ৰহণৰ সময়ছোৱাত এনেকুৱা ধৰণৰ বেয়া চিন্তা চৰ্চাবোৰৰ পৰা, খং হিংসা বা এনেকুৱা ধৰণৰ অশান্তিদায়ক কাম কাজবোৰৰ পৰা যদি নিজকে আঁতৰাই ৰাখিব নোৱাৰে তেনেহ'লে ইয়াৰ কাৰণে আপোনাৰ জীৱনত বহুত বেছি বেয়া প্ৰভাৱ পৰিব। কাৰণ এই সময়খিনিত নকাৰাত্মক শক্তি বহুত বেছি সক্ৰিয় হৈ থাকে আৰু এই সময়খিনিত যেতিয়া আপুনি এনেকুৱা ধৰণৰ কামবোৰ কৰে এই কামবোৰে আপোনাৰ জীৱনত লগ নেৰা হ'ব। দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হৈছে এই সময়খিনিৰ ভিতৰত কোনো ধৰণৰ শুভ কাম বা ঘৰত কোনো মাংগলিক কাৰ্য সম্পাদন নকৰাটোৱেই ভাল। কাৰণ এই সময়খিনিত নকাৰাত্মক শক্তি যথেষ্ট সক্ৰিয় হৈ থাকে। সেইবাবেই এই সময়খিনিত তান্ত্ৰিকসকলে, সাধকসকলে বিভিন্ন ধৰণৰ অনুষ্ঠান কৰে, পূজা পাতল ইত্যাদি কৰে। তৃতীয়তে গ্ৰহণৰ সময়খিনিত খাদ্য নোখোৱাটো। আমি সকলোৱে জানো গ্ৰহণ লাগি থকাৰ সময়ত যদি খাদ্য খোৱা হয় সেই খাদ্যই আমাৰ শৰীৰত বেয়া প্ৰভাৱ পেলায়। কিন্তু যদি আপোনাৰ ঘৰত শিশু আছে, ৰোগীয়া ব্যক্তি আছে তেনেহ'লে তেওঁলোকক খাদ্যৰ পৰা বঞ্চিত নকৰিব। গ্ৰহণৰ আগতেই ছিঙি থোৱা তুলসী পাত খাদ্যত দি থ'ব আৰু তেনেদৰে তেওঁলোকক খাবলৈ দিব। 4 নম্বৰতে একেবাৰে জৰুৰী নহ'লে বাহিৰত ঘূৰি পকি ফুৰিব নালাগে যেতিয়া চন্দ্ৰগ্ৰহণ লাগি থাকে। বোলে গ্ৰহণ লাগিছে চাই আহোঁ, তেনেকুৱা ধৰণৰ কাম কাজ কৰিব নালাগে। অত্যন্ত দৰকাৰ হ'লে আপুনি ওলাই যাওক, কিন্তু এনেই বিনা কাৰণত ৰাতি ঘূৰি পকি নুফুৰিব। বিশেষকৈ গৰ্ভৱতী মহিলাই কোনো কাৰণত গ্ৰহণ লগা নাচাব। 5 নম্বৰতে গ্ৰহণ লগাৰ দিনা কেতিয়াও তামসিক খাদ্য গ্ৰহণ নকৰিব, অৰ্থাৎ মাছ মাংস কণী ইত্যাদি নাখাব। গ্ৰহণৰ সময়ছোৱাত যিমান পাৰে নিজকে সংযমী ৰাখিবৰ বাবে পূজা পাঠ কৰক, প্ৰাৰ্থনা কৰক, জপ কৰক ইত্যাদি কৰি নিজক সংযমী ৰাখিবলৈ চেষ্টা কৰক। 6 নম্বৰতে পূজা পাঠ সম্পৰ্কীয় কিছুমান নিয়ম কৰাটো। বহু হিন্দু পৰিয়ালে গ্ৰহণৰ সময়ত মন্দিৰ বা পূজাঘৰৰ দুৱাৰ বন্ধ কৰি ৰখা, মূৰ্তি ইত্যাদি স্পৰ্শ নকৰা আৰু সাময়িকভাৱে পূজা পাঠ ইত্যাদি স্থগিত ৰাখে। যেতিয়া গ্ৰহণ শেষ হয় তেতিয়া খুব সুন্দৰকৈ স্নান কৰি পৰিষ্কাৰ বস্ত্ৰ পৰিধান কৰি পুনৰ পূজাঘৰত প্ৰৱেশ কৰিব পাৰে। আপোনালোকে পূজাঘৰ বা মন্দিৰত প্ৰৱেশ কৰি সুন্দৰকৈ মন্দিৰভাগ চাফা কৰি নিজৰ নিয়মিত পূজা পাঠ আৰম্ভ কৰিব পাৰে। 7 নম্বৰতে এই সময়খিনিত আপোনালোকে নেতিবাচক চিন্তা নকৰিব আৰু কোনো ধৰণৰ অশুভ সংকল্প নল'ব। কাৰণ আগতেই কৈ অহা হৈছে গ্ৰহণৰ সময়ছোৱাত বেয়া শক্তিসমূহ খুবেই বেছি শক্তিশালী হৈ পৰে। সেইবাবে এই সময়খিনিত বেয়া চিন্তা, খং ৰাগ ইত্যাদিৰ পৰা দূৰত থাকি নিজক সংযমী কৰি ৰাখি যদি আপুনি আধ্যাত্মিকভাৱে বিশ্বাসী হয় তেনেহ'লে ওম নম শিৱায়, ওম ভগৱান বিষ্ণুৱে নম বা গায়ত্ৰী মন্ত্ৰ জপ কৰিব পাৰে, অথবা আপোনাৰ যি ইষ্ট দেৱতা সেই ইষ্ট দেৱতাক স্মৰণ কৰি মন্ত্ৰ জপ কৰিব পাৰে। ইয়াৰ মূল উদ্দেশ্য হৈছে মনক শান্ত কৰা, আত্মসংযম বৃদ্ধি কৰা আৰু ইতিবাচক চিন্তাৰ দিশে মনোযোগ দিয়া। গৰ্ভৱতী মহিলাসকলে গ্ৰহণ লাগি থকাৰ সময়ত নিজৰ লগত কোনো ধৰণৰ চোকা অস্ত্ৰ নাৰাখিব। অৰ্থাৎ তেওঁলোকে যে হাতত চুৰি এখন বা কটাৰী এখন যে লৈ থাকে সেইখিনি নিজৰ লগত সেইদিনা নাৰাখিব। এইখিনিয়ে আপোনালোকৰ বাবে বেয়া প্ৰতিফলনৰ সৃষ্টি কৰিব। এতিয়া জানো আহক
গ্ৰহণ কিমান সময়ৰ পৰা কিমান সময়লৈকে লাগিব। 28 আগষ্টৰ দিনা ৰাতিপুৱা 6:53 পৰা গ্ৰহণ আৰম্ভ হ'ব আৰু 12:32 শেষ হ'ব। যিহেতু সেই সময়খিনিত আমাৰ ভাৰতবৰ্ষত দিন হৈ থাকিব, গতিকে আপুনি পোনপটীয়াভাৱে চন্দ্ৰগ্ৰহণ দেখা নাপাব। সেইবুলি ইয়াৰ প্ৰভাৱ নপৰাকৈ নাথাকে, ইয়াৰ প্ৰভাৱ সমানেই পৰিব। প্ৰিয় দৰ্শক, এতিয়া জানো আহক গ্ৰহণৰ পিছত কৰিবলগীয়া 5টা কামৰ বিষয়ে। যদি আপুনি বিশ্বাস কৰে তেনেহ'লে এই 5টা কাম কৰিবই। আপোনাৰ ভাগ্যৰ বাবে, আপোনাৰ ঘৰখনৰ ভৱিষ্যতৰ বাবে, উন্নতিৰ বাবে এইখিনি বহুত জৰুৰী। আমাৰ বহু ঠাইত এতিয়াও গ্ৰহণৰ পিছত স্নান কৰাটো পৰম্পৰাগতভাৱে চলি আহিছে। যেতিয়া আপুনি স্নান কৰিব, নিয়মিতভাৱে যিখিনি পানীৰে আপুনি স্নান কৰে সেইখিনি পানীতে দুটোপালমান গংগাজল দি ল'ব আৰু স্নান কৰাৰ সময়ত নিজৰ মনতে সংকল্প ল'ব, মোৰ জীৱনৰ পৰা সকলো নেতিবাচকতা আঁতৰি যাওক, মোৰ মনত শান্তি, সাহস আৰু ইতিবাচক চিন্তা বৃদ্ধি পাওক। দ্বিতীয় নিয়মটো হৈছে গ্ৰহণ শেষ হোৱাৰ পিছত ঘৰখন, পাকঘৰটো, আপোনাৰ পূজাঘৰ বা মন্দিৰ ভাগ পৰিষ্কাৰ কৰাটো। আপুনি পাৰিলে সাৰি পুচি মচি পেলাওক আৰু যদি মচিবলৈ সম্ভৱ নহয় পানী অকণমান ছটিয়াই অলপ মোহাৰি পেলাওক। পাৰিলে গংগাজল ব্যৱহাৰ কৰিব। আপোনাৰ মনটোও শুদ্ধ আৰু পবিত্ৰ হ'ব, লগতে ঘৰখনো শুদ্ধ হ'ব। ইয়াৰ পিছতে ধূপ দীপ জ্বলাই প্ৰাৰ্থনা ইত্যাদি কৰি ঘৰখনত এক সুন্দৰ আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰিব। ইয়াৰ পৰা দুটা উপকাৰ হ'ব। ঘৰখন পৰিষ্কাৰ হৈ থাকিলে বেমাৰ আজাৰৰ পৰাও ৰক্ষা পাব আৰু লগতে মনতো শান্তি পোৱা যায়। আৰু ইতিমধ্যেই কোৱা হৈছে গ্ৰহণৰ সময়ত নেতিবাচক শক্তিসমূহ সক্ৰিয় হৈ পৰে, সেই প্ৰভাৱো দূৰ হয়। 3 নম্বৰতে আপুনি গ্ৰহণ লগাৰ পিছত স্নান কৰিলে, ঘৰ দুৱাৰ পৰিষ্কাৰ কৰালে, ধূপ ধূনা জ্বলালে, তাৰপিছত আপুনি প্ৰাৰ্থনা কৰক, নাম জপ কৰক বা আপুনি যি মন্ত্ৰ জানে সেই মন্ত্ৰ উচ্চাৰণ কৰক। যদি আপুনি সেইবোৰ একোৱে কৰিব নোৱাৰে তেতিয়াও আপুনি শান্তভাৱে কোনো এঠাইত বহি ভাল কথা চিন্তা কৰক, ভগৱানৰ কথা চিন্তা কৰক, আপোনাৰ নিজৰ ইষ্ট দেৱতাক স্মৰণ কৰক আৰু যদি আপুনি পাৰে ভাল ভাল কাম কৰাৰ সংকল্প লওক। আগতে যদি ভাল কাম কৰিছিলে সেইখিনি মনত পেলাওক। তেনে কৰিলে আপোনাৰ জীৱনলৈ ইতিবাচক শক্তি ঘূৰি আহিব। 4 নম্বৰতে দান দক্ষিণা কৰক। যদি আপোনাৰ ওচৰে পাজৰে খোজনীয়া মগনীয়া আহিছে বা দুখীয়া দৰিদ্ৰ লোক আছে, তেওঁলোকৰ খুবেই প্ৰয়োজন হৈ আছে, তেনে লোকক যিমানকণ পাৰে সামান্য দান কৰিবলৈ চেষ্টা কৰিব। অৰ্থাৎ গ্ৰহণৰ পিছত দান কৰাটো এটা পৰম্পৰাগত নিয়ম। যদি আপুনি সেই নিয়ম পালন কৰিব পাৰে, ই আপোনাৰ ভাগ্যত বহুতেই শুভ প্ৰভাৱ পেলায়। 5মতে আপুনি কিছুমান নিজৰ মনতে সংকল্প লওক, যেনে অতিৰিক্ত খৰচ নকৰোঁ আজিৰ পৰা, অবাবত সময় নষ্ট নকৰোঁ, পৰিয়ালৰ লগত ভাল ব্যৱহাৰ কৰিম আৰু নিজৰ লক্ষ্যত উপনীত হ'বৰ বাবে সদায় চেষ্টা কৰিম, ভগৱানক সদায় প্ৰাৰ্থনা কৰিম ইত্যাদি। আপুনি নিজৰ মনতে এইখিনি সংকল্প কৰিব পাৰে। এই বিশ্বাসে আপোনাৰ আহিবলগীয়া সময়খিনিক আৰু ভাল কৰি তুলিব। প্ৰিয় দৰ্শক, এতিয়া জানো আহক সেই বিশেষ 6টা ৰাশিৰ বিষয়ে, যি 6টা ৰাশিয়ে চন্দ্ৰগ্ৰহণৰ বিশেষ প্ৰভাৱ তেওঁলোকৰ জীৱনত দেখিবলৈ পাব। প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। চন্দ্ৰগ্ৰহণৰ পিছৰ সময়খিনি মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে নতুন সম্ভাৱনাৰে ভৰি পৰিব। যিসকলে বহুদিনৰ পৰা নতুন কাম এটা কৰিম বুলি ভাবি আছিল তেওঁলোকে এই ক্ষেত্ৰত সুযোগ পাব। যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ পদোন্নতি হোৱা আৰু কৰ্তব্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। লগতে তেওঁলোকে কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভা দেখুওৱাৰ সুযোগ লাভ কৰিব আৰু তাৰ পৰা যথেষ্ট প্ৰশংসাপ্ৰাপ্তও হ'ব। ব্যৱসায়ীসকলৰ বাবেও এই সময়খিনি অত্যন্ত শুভ। নতুন গ্ৰাহক বৃদ্ধি হোৱাৰ লগে লগে ৰৈ যোৱা আধৰুৱা কামবোৰো সম্পূৰ্ণ হ'বলৈ ধৰিব। আৰ্থিক ক্ষেত্ৰত উন্নতি হোৱাৰো যথেষ্ট সম্ভাৱনা আছে। দ্বিতীয় ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে চন্দ্ৰগ্ৰহণৰ পিছৰ সময়খিনি যোগাযোগ আৰু সুযোগৰ বাবে বিশেষ ভাল সময়। এই সময়খিনিত আপোনাৰ কোনো পুৰণি যোগাযোগ পুনৰ সক্ৰিয় হ'ব পাৰে আৰু সেই যোগাযোগৰ পৰা আপোনাৰ বাবে লাভজনক সুযোগ আহিব পাৰে। চাকৰি বিচাৰি থকা লোকসকলে ভাল খবৰ পাব। ব্যৱসায়ীসকলৰ বাবেও এই সময়খিনি অত্যন্ত শুভ। আনহাতে বহুদিন ধৰি আপুনি যদি কিবা পৰিকল্পনা মনতে পুহি ৰাখিছিল, সেই পৰিকল্পনা বাস্তৱত ৰূপায়িত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এই সময়খিনিত আপোনাৰ বাবে অনেক সুযোগ আহিব, কিন্তু সকলোবোৰ সুযোগ গ্ৰহণ নকৰিব। ভাবি চিন্তি চাই ভৱিষ্যতৰ কথা চিন্তা কৰিহে আপুনি কোনো সুযোগ গ্ৰহণ কৰিব। 3 নম্বৰ ৰাশিটো হৈছে সিংহ ৰাশি।
সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে চন্দ্ৰগ্ৰহণৰ পিছৰ সময়ছোৱাত আত্মবিশ্বাস বৃদ্ধি হোৱা দেখিবলৈ পোৱা যায়। এই সময়খিনিত আপুনি বহুদিন ধৰি যিটো কাম কৰিবলৈ ভয় বা সংকোচ দ্বিধা কৰি আছিল, সেই কামটো কৰিবলৈ সাহস লাভ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ মূল্যায়ন হ'ব পাৰে আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা আপুনি প্ৰশংসা লাভ কৰিব পৰাৰ সম্ভাৱনা আছে। যিসকল ব্যৱসায় বাণিজ্যৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে নতুন বিনিয়োগ আৰু ব্যৱসায় বহলাব পাৰিব, লগতে ব্যৱসায়ত দুগুণ লাভ হোৱাৰ সম্ভাৱনা আছে। চন্দ্ৰগ্ৰহণৰ পিছৰ পৰাই আপোনাৰ এতিয়া যিবোৰ সমস্যা হৈ আছে, পুৰণি সমস্যাবোৰ সকলোবোৰ সমাধান হ'বলৈ ধৰিব। পৰিয়ালৰ লোকৰ পৰা আপুনি সকলো কামতেই সহযোগিতা লাভ কৰিব। আপুনি এটা কথাই মনত ৰাখিব, আপোনাৰ আত্মবিশ্বাসটোৱেই হৈছে আপোনাৰ সফলতাৰ মূল চাবিকাঠি। চতুৰ্থ ৰাশিটো হৈছে তুলা ৰাশি। এই ৰাশি জাতক জাতিকাসকলৰ বাবে গ্ৰহণৰ পিছতেই তেওঁলোকৰ জীৱনৰ ভাৰসাম্য ঘূৰি আহিব। জ্যোতিষ অনুসৰি গ্ৰহণৰ পিছৰ সময়ছোৱাত তেওঁলোকৰ জীৱনত ভাল ভাল প্ৰতিফলন দেখিবলৈ পাব বুলি বিশ্বাস কৰা হয়। যদি কোনো ক্ষেত্ৰত আপুনি দুধুৰ মুধুৰত আছে, সিদ্ধান্ত ল'ব পৰা নাই, গ্ৰহণৰ পিছতেই আপুনি এটা নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ'ব পাৰিব। চাকৰি বাকৰি বা কেৰিয়াৰৰ ক্ষেত্ৰত আপুনি এক নতুন দিশৰ সন্ধান পাব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বহুত পুৰণি সমস্যা কিছুমান সমাধান হ'ব বুলি সম্ভাৱনা আছে। ধৰক কিছুমান টকা আপোনাৰ ক'ৰবাত আবদ্ধ হৈ আছিল, সেই আবদ্ধ হৈ থকা টকাখিনি ঘূৰাই পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত বা নিজৰ সংসাৰখনৰ ক্ষেত্ৰত বহু পুৰণি ভুল বুজাবুজি দূৰ হ'ব। তেওঁলোকৰ মৰম চেনেহ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। পঞ্চম ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশিৰ বাবে গ্ৰহণৰ পিছৰ সময়ছোৱা নতুন অভিজ্ঞতা আৰু নতুন সুযোগৰ সময় হ'ব। দূৰ ঠাইৰ ভ্ৰমণ, নতুন ঠাই দৰ্শন কৰা ইত্যাদি অভিজ্ঞতা লাভ কৰিব আৰু আপোনাৰ জীৱনলৈ নতুন মানুহৰ আগমন ঘটিব। ব্যৱসায়ী কৰাসকলে নতুন সুযোগ লাভ কৰিব। চাকৰি কৰাসকলে নতুন অফাৰ লাভ কৰিব পাৰে বা স্থান সলনি কৰা অৰ্থাৎ ট্ৰান্সফাৰ ইত্যাদিৰ পূৰ্ণ সম্ভাৱনা আছে। শিক্ষাৰ্থীসকলৰ পঢ়া শুনাত মনোযোগৰ বৃদ্ধি হ'ব আৰু তেওঁলোকে প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত যিবোৰ দি আছে সেই পৰীক্ষাবোৰত সফলতা অৰ্জন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। যিসকলে বহুদিন ধৰি চাকৰি বিচাৰি আছে তেওঁলোকৰো চাকৰি পোৱাৰ সুযোগ আহিব। কিন্তু ধনুৰাশিৰ জাতক জাতিকাসকলে এই সময়খিনিত বেছি আত্মবিশ্বাসী বা অতিৰিক্ত খৰচৰ পৰা নিজকে আঁতৰাই ৰাখক। 6 নম্বৰৰ আটাইতকৈ শেষৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। জ্যোতিষশাস্ত্ৰই বিশ্বাস কৰা মতে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে গ্ৰহণৰ পিছৰ সময়ছোৱাত বহু বেছি পৰিৱৰ্তন আহিব। তেওঁলোকে বহুদিন ধৰি দেখি অহা সপোন বা পৰিকল্পনা বাস্তৱত ৰূপায়িত হোৱাৰ সম্ভাৱনা আছে। চাকৰি বা ব্যৱসায় যি কামতে আত্মনিয়োগ কৰি আছে তেওঁলোকে কামত নতুন নতুন সুযোগ পাব, দোপতদোপে উন্নতি হ'ব আৰু তেওঁলোকৰ প্ৰতিষ্ঠা লাভত যি বাধা আছিল সকলো বাধা আঁতৰি যাব। আৰ্থিক দিশতো উন্নতি হোৱাৰ সম্ভাৱনা আছে, কিন্তু বেছি লাভৰ আশাত অত্যাধিক ৰিস্ক নল'ব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল নিজৰ লক্ষ্যৰ ওপৰত ফ'কাছ ৰাখক আৰু যেতিয়াই সুযোগ পাব তেতিয়াই তাৰ সৎব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। প্ৰিয় দৰ্শক, আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনে লাগিল জনাবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আন্তৰিক ধন্যবাদ জনালোঁ।